শ্ৰীমদ ভগৱত গীতাৰ 6ষ্ঠ অধ্যায়ৰ আধাৰত জীৱনৰ ৰুটিন এনেকৈ দৈনিক চলাই নিয়ক জীৱন। শ্ৰীমদ ভগৱত গীতা সম্পৰ্কে বহুতৰে ভুল ধাৰণা। গীতাত কেৱল ভক্তিৰ কথাই নাই, গীতাত আছে মনুষ্য জীৱন চলাই নিয়াৰ বাবে অতিকে প্ৰয়োজনীয় গাইডেন্স। এই গাইডেন্সক আধাৰ হিচাপে লৈ আপোনাক এক ৰুটিনৰ কথা ক'ব খুজিছোঁ, মানৱ জীৱনৰ ৰুটিন। এই ৰুটিন মানি চলি এক সুন্দৰ জীৱন কটাব পাৰিব আপুনিও। শ্ৰীমদ ভগৱত গীতাৰ 6ষ্ঠ অধ্যায় অৰ্থাৎ ধ্যান যোগ আৰম্ভ হৈছে এনেকৈ: অনাশ্ৰিতঃ কৰ্ম ফলম কাৰ্যম কৰ্ম কৰোতি স সন্ন্যাসী স যোগী স ন নিৰগীৰ্ণ সক্ৰিয়াঃ। অৰ্থাৎ পৰমেশ্বৰ ভগৱানে ক'লে, যিয়ে মাত্ৰ অগ্নিক ত্যাগ কৰিছে বা কৰ্ম ত্যাগ কৰিছে তথা চেষ্টা শূন্য, তেওঁ সন্ন্যাসী অথবা যোগী নহয়। যিজনে কৰ্মফলৰ প্ৰতি আসক্ত নহৈ কৰ্ম কৰাৰ সময়ত কোনো কামনা নৰখাকৈ নিজ কৰ্তব্য পালন কৰে, তেওঁই প্ৰকৃতাৰ্থত সন্ন্যাসী কিম্বা যোগী। ইয়াত ভগৱান শ্ৰীকৃষ্ণই ত্যাগৰ কথা কৈছে। ইয়াত ত্যাগ মানে কৰ্মত্যাগ নহয়, ইয়াত ত্যাগ হৈছে ফলাফলৰ পৰা নিজকে আঁতৰাই ৰখা। ভগৱান শ্ৰীকৃষ্ণই ত্যাগৰ ধাৰণাক পৃথিৱীখন এৰি পেলোৱা বুলি বুজোৱা নাই। জন্ম লৈছে যেতিয়া এই পৃথিৱীতেই আপুনি থাকিব লাগিব। মনুষ্যৰূপে জন্ম লৈছে যেতিয়া আপুনি মনুষ্যই কৰা কৰ্ম কৰিব লাগিব, কিন্তু ত্যাগ কৰিব লাগিব। ত্যাগ কৰিব লাগিব ফলাফলৰ প্ৰতি আসক্তি। এই অধ্যায়ত 6টা গুৰুত্বপূৰ্ণ কথা আছে। প্ৰথমটো হ'ল ফলাফলৰ পৰা অনাসক্ত হৈ থকা, যিটো আপোনাক ক'লোৱেই। অৰ্থাৎ আজিৰ পৃথিৱীত ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হ'ল আপুনি আপোনাৰ কৰ্মক লৈ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব দিয়ক। লাইক, প্ৰমোচন বা হাত চাপৰিৰ ওপৰত গুৰুত্ব নিদিব। অৰ্থাৎ কাম কৰক, ফল যি হয় সেয়াই হ'ব। দ্বিতীয়তে, দৈনিক 5 পৰা 10 মিনিট অন্ততঃ ধ্যান কৰক। ধ্যান কৰিবলৈ উশাহ ব্যৱহাৰ কৰক। তৃতীয়তে, সুষম জীৱনশৈলীৰ কথা আছে শ্ৰীমদ ভাগৱত গীতাত। অতিমাত্ৰা কাম বা অতিমাত্ৰা ভোগ কৰা এৰাই চলা। শৰীৰটোৰ বাবে বিশ্ৰাম, পুষ্টি, প্ৰয়োজনীয় টোপনিক উপলব্ধি কৰক। চতুৰ্থতে, পৃথিৱীৰ ভূত প্ৰাণীৰ প্ৰতি দয়াশীল হ'বলৈ কোৱা হৈছে শ্ৰীমদ ভাগৱত গীতাত, যিটোক ক'ব পাৰে আপুনি ইংৰাজীত কোৱা কম্পেশ্যনেট আউটলুক। অৰ্থাৎ আনক সহানুভূতিৰে চোৱাৰ অনুশীলন আপুনি কৰিব লাগিব। আনকি সংঘাতৰ সময়তো বিপৰীত পক্ষৰ প্ৰতি আপুনি সহানুভূতি ৰাখিব লাগিব। কথাটো ঠিক এনেকুৱা, যিজনে আপোনাক বেয়াকৈ কৈছে তেওঁৰ মনোজগতত বা কি চলি আছে, তেওঁৰ প্ৰতি অলপমান দয়াশীল হওক। পঞ্চমতে, গ্ৰহণযোগ্যতাৰ কথা কৈছে ভগৱান শ্ৰীকৃষ্ণই। আপোনাৰ যিকোনো শ্ৰীবৃদ্ধিৰ লগে লগে আপুনি ধৈৰ্যশীল হ'ব লাগিব। জীৱনত ডাঙৰ কামত একো হানি বিঘিনি নহয়। সৰু সৰু খোজবোৰ যে গুৰুত্বপূৰ্ণ, মনত ৰাখি চলিব লাগিব। ষষ্ঠতে, ভক্তি আৰু আত্মসমৰ্পণৰ কথা কোৱা হৈছে ধ্যান যোগত। অৰ্থাৎ জীৱনৰ প্ৰক্ৰিয়াটোত বিশ্বাস ৰাখক। কেতিয়াও অযথা অধিক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব। কাৰণ হোৱাটো হোৱা কৰাৰ ক্ষমতা আপোনাক মোক মনুষ্যক ভগৱানে দিয়া নাই। এই পৃথিৱীত যি হৈছে, যি ঘটিছে আপুনি সলাই দিব নোৱাৰে। এইখিনি কথা আপোনাক ধ্যান যুগৰ অৰ্থাৎ 6ষ্ঠ অধ্যায়ৰ সাৰমৰ্ম হিচাপে ক'লোঁ। এতিয়া দৈনিক ৰুটিনখনৰ কথা ক'ম। ৰুটিনখন দিয়াৰ আৰম্ভণিতে কৈছোঁ, ধ্যান কৰিবলৈ উপযুক্ত সময় হৈছে পুৱাৰ সময়খিনি। যদি বহুদিন আপুনি পুৱাটো দেখাই নাই, সূৰ্যোদয় দেখা নাই, এদিন খুব সোনকালে উঠি চাবলৈ চেষ্টা কৰক। আমি প্ৰায়ে সম্ভৱ নহ'লেও মাজে মাজে সূৰ্যোদয় চাবলৈ চেষ্টা কৰোঁ। আহক ৰুটিনখন আৰম্ভ কৰোঁ। পুৱা যিমান সোনকালে পাৰে উঠক। আপুনি আপোনাৰ হিচাপমতে উঠক আৰু তাৰ পিছত কিছু সময়ৰ মৌন ব্ৰত। শুই উঠি নিত্য নৈমিত্তিক কৰ্ম সম্পাদন কৰি 10 পৰা 15 মিনিটৰ বাবে ধ্যান কৰক। কোনো এক সুবিধাজনক শান্ত পৰিৱেশত বহি লওক। মনত ৰাখিব, ধ্যান কৰাৰ সময়ত যাতে আপুনি চিন্তাশূন্য হৈ পৰে। অভ্যাস কৰি কৰি চিন্তাশূন্য মন এটাৰে ধ্যান আপুনি কৰিব পাৰিব। আৰু যেতিয়াই কোনো বেলেগ কথা মনলৈ আহে, গভীৰভাৱে দীঘলকৈ উশাহ লওক। এই ধ্যানৰ সময়ত আপুনি মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে, ওম উচ্চাৰণ কৰিব পাৰে, অথবা নিজকে বাৰে বাৰে আপুনি ক'ব পাৰে, মই শান্ত, নিজৰ লক্ষ্য সম্পৰ্কে স্পষ্ট আৰু মোৰ অন্তৰ্নিহিত আত্মাৰ সৈতে সংযুক্ত। মই মোহ নোহোৱাকৈ কাম কৰোঁ। এনেকুৱা এটা মন্ত্ৰ আপুনি নিজেই প্ৰস্তুত কৰি ল'ব পাৰে। তাৰপিছত আপুনি অলপ ৰঙা চাহ, ব্লেক কফি বা কুহুমীয়া গৰম পানী খাই লৈ ব্যায়াম আৰম্ভ কৰক বা খোজকাঢ়ক। এনেকৈ খোজকাঢ়ক যাতে ঘাম ওলাই যায়, অথবা ফোপাই যোৱাকৈ ব্যায়াম কৰক।
তাৰ পিছত অলপ লঘু আহাৰ খাওক। লঘু আহাৰ কৰাৰ সময়তেই দিনটোৰ কাৰ্যসূচী আপুনি প্ৰস্তুত কৰি লওক। দিনৰ ভাগত কাম এনেকৈ কৰক যাতে কামৰ চিন্তাই আপোনাক অৱশ কৰি নেপেলায়, অৰ্থাৎ ফলাফলৰ ওপৰত আকৰ্ষিত নোহোৱাকৈ আপোনাৰ কাম মনোযোগেৰে কৰি যাওক। কামটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। আপোনাৰ কামক লৈ কোনে কি চিন্তা কৰিছে সেইবোৰ নাভাবি কেৱল কাম কৰি যাওক। আপুনি কৰা কামবোৰ সেৱা হিচাপে কৰক। ঈশ্বৰৰ সেৱা হিচাপে আপুনি আপোনাৰ কৰ্ম আৰু কৰ্তব্য সম্পাদন কৰক। প্ৰয়োজনীয়খিনি খাওক আৰু জিৰণি লওক। অতি বেছি অতি কম বেয়া, গতিকে খোৱা আৰু জিৰণিৰ ক্ষেত্ৰত মাজৰ পথটো আপুনি অনুসৰণ কৰক। আমি আৰম্ভণিতে ক'লোঁ এখন ৰুটিন বুলি। এতিয়া আপুনি ক'ব সামাজিক ক্ষেত্ৰতো কিছু কথা মানি চলিবতো লাগিবই, চাকৰি ব্যৱসায় সকলোতে। মানুহৰ সৈতে ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি সহানুভূতিশীল হ'ব লাগিব। সকলোৰে প্ৰতি দয়াৰ মনোভাৱ ৰাখক। বন্ধু শত্ৰু সকলোকে সমান জ্ঞান কৰি দয়া কৰক। সমালোচনাই যাতে আপোনাক হতাশ নকৰে, প্ৰশংসাই যাতে আপোনাক অহংকাৰী কৰি নোতোলে, সেই কথাও মনত ৰাখক। কাৰণ ভগৱান শ্ৰীকৃষ্ণই এই অধ্যায়তে কৈছে, যিজনে পৰিমিত আহাৰ আৰু বিহাৰ কৰে, পৰিমিত প্ৰয়াস কৰে, যাৰ নিদ্ৰা আৰু জাগৰণ নিয়মিত, তেওঁই যোগ অভ্যাসৰ দ্বাৰা সমস্ত জড় জাগতিক দুখৰ নিবৃত্তি সাধন কৰিব পাৰে। আৰু সন্ধিয়া কি কৰিব? সন্ধিয়া দিনটোৰ কৰ্মৰ প্ৰতিফলন আৰু কিছু মুক্ত উশাহ। ভাল লগা অলপ কাম কৰক হবি অনুসৰি। নিজকে অলপমান সময় দিয়ক। কেৱল দিনটোত ভাল কি কি কাম কৰিলে ডায়েৰীত লিখিব পাৰে। দিনটোত কি কৰিলে আত্ম অহংকাৰ শূন্য হৈ কাম কৰিব পাৰিলেনে, যি কাম কৰিলে অনাসক্ত হৈ কৰিব পাৰিছেনে ভাবক, আৰু তেতিয়াই মনলৈ আনক সমৰ্পণৰ ভাৱ। আজি মই যিয়েই নকৰিলোঁ কিয়, মই ঈশ্বৰক আগবঢ়াইছোঁ। মই যি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ তাক মই এতিয়া এৰি দিছোঁ, মই ধৰি নাৰাখোঁ। এনেকৈ যদি জীৱনটো আপুনি চলাব পাৰে, ধ্যানমগ্ন যোগীৰ দৰে জীৱন আপুনি আগুৱাই নিব পাৰিব। আৰু শুনক, ষষ্ঠ অধ্যায়ৰ বাকীখিনি শ্লোকত কি আছে। ষষ্ঠ অধ্যায়ত অৰ্থাৎ ধ্যান যুগতো ভগৱান শ্ৰীকৃষ্ণই কুন্তীপুত্ৰ অৰ্জুনক বুজাইছে কৰ্ম কৰাৰ মাজেদিও কেনেকৈ সন্ন্যাসী হ'ব পাৰি। ভগৱান শ্ৰীকৃষ্ণৰ সেই কথাৰেই ধ্যান যুগৰ বা ষষ্ঠ অধ্যায়ৰ আৰম্ভণি। প্ৰথমটো শ্লোকত আছে, যিয়ে মাত্ৰ অগ্নিক ত্যাগ কৰিছে বা কৰ্ম ত্যাগ কৰিছে তথা তেওঁ চেষ্টা শূন্য, তেওঁ সন্ন্যাসী অথবা যোগী নহয়। যিজনে কৰ্মফলৰ প্ৰতি আসক্ত নহৈ কৰ্ম কৰাৰ সময়ত কোনো কামনা নৰখাকৈ নিজৰ কৰ্তব্য কৰ্ম পালন কৰে, তেওঁই প্ৰকৃতাৰ্থত সন্ন্যাসী কিম্বা যোগী। হে পাণ্ডৱ, যিজনা সন্ন্যাসী বোলা হয় তেওঁকেই যোগী বুলিও অভিহিত কৰা হয়। কাৰণ ইন্দ্ৰিয় সুখ ভোগৰ বাসনা ত্যাগ নকৰিলে কাহানিও যোগী হ'ব নোৱাৰি। অষ্টাংগ যোগ অনুষ্ঠানত যিসকল নবীন, তেওঁলোকৰ বাবে কৰ্ম অনুষ্ঠান সিদ্ধি কৰাই শ্ৰেষ্ঠতম। আৰু যিসকলে ইতিমধ্যেই যোগাৰূঢ় হৈছে তেওঁলোকৰ বাবে সমস্ত কৰ্মৰ পৰাই নিবৃত্তি কৰাই শ্ৰেয়। এই কথাখিনি চতুৰ্থ শ্লোকত আৰু ভালকৈ বুজাই কৈছে ভগৱান শ্ৰীকৃষ্ণই। যেতিয়া যোগীয়ে জড় সুখভোগৰ সমস্ত কল্পনা ইন্দ্ৰিয় ভোগ্য বিষয়ত ত্যাগ কৰে আৰু সকাম কৰ্মৰ প্ৰতি আসক্ত হয়, তেতিয়া তাক যোগাৰূঢ় বোলা হয়। যোগাৰূঢ় মানে সন্ন্যাস। চতুৰ্থ শ্লোকটোৰ অৰ্থ অলপ সহজকৈ কৈছোঁ। যি পুৰুষে যেতিয়া এক বিশেষ কালত ইন্দ্ৰিয় ভোগৰ আসক্তিও নাৰাখে, কৰ্ম আসক্তিও নাইকিয়া হয়, তেওঁৰ বাবে প্ৰতিদিনৰ কৰ্ম আৰাধনাৰো আৱশ্যকতা নাই। সেই সময়ত তেতিয়া তেওঁৰ সকলো সংকল্পৰ অভাৱ হৈ যায়। সেয়াই আচলতে সন্ন্যাস বা যোগৰূঢ়তা। সংস্কৃতত যাক কোৱা হয় যোগাৰূঢ়স্থ বুলি। মানুহৰ কৰ্তব্য তেওঁৰ মনৰ যোগে নিজকে জড় জগতৰ বন্ধনৰ পৰা উদ্ধাৰ কৰা। মনৰ দ্বাৰা আত্মাক অধপতিত কৰা কেতিয়াও উচিত নহয়। মনটোৱে জীৱৰ অৱস্থা অনুসৰি বন্ধু বা শত্ৰু হয়। অৰ্থাৎ মানুহে নিজৰ দ্বাৰাই নিজক উদ্ধাৰ কৰা উচিত। নিজৰ আত্মাক অধোগতিত নিয়াৰ কোনো প্ৰয়োজন নাই। কাৰণ জীৱাত্মা স্বয়ং নিজৰে শত্ৰু আৰু মিত্ৰ দুয়োটাই। এয়া কেনেকৈ সম্ভৱ? ভগৱানে অৰ্জুনক বুজাইছে, যিজনে নিজৰ মনক জয় কৰিছে তেওঁৰ মনেই পৰম বন্ধু, কিন্তু যিজনে সেয়া কৰিবলৈ অক্ষম তেওঁৰ বাবে মনেই পৰম শত্ৰু। জিতাত্মানঃ প্ৰশান্তস্য পৰমাত্মা সমাহিতঃ শীতোষ্ণ সুখ দুখেষু তথা মানাপমানায়োঃ। অৰ্থাৎ জিতেন্দ্ৰিয় তথা প্ৰশান্ত চিত্ত ব্যক্তিয়েহে পৰমাত্মাক উপলব্ধি কৰিব পাৰিছে। তেওঁৰ বাবে শীত উষ্ণ সুখ দুখ অথবা সন্মান কিম্বা অপমান সকলো সমান। এনে লোক আত্মা উদ্ধাৰৰ অৱস্থালৈ গতি কৰে, যিয়ে মন সহিতে ইন্দ্ৰিয়বিলাকক জিকি লয়, অৰ্থাৎ জিতেন্দ্ৰিয়।
যি যোগী শাস্ত্ৰজ্ঞান তত্ত্ব অনুভূতিত পৰিতৃপ্ত, যি চিন্ময় স্তৰত অধিষ্ঠিত বা জিতেন্দ্ৰিয় আৰু যি মৃত খণ্ড প্ৰস্তৰ আৰু সমদৰ্শী, তেওঁক যোগাৰোহ বুলি কোৱা হয়। পঞ্চম অধ্যায় যদি শুনিছিল, তাত আছে যোগযুক্ত ব্যক্তিৰ বাবে মাটি, শিল, সোণ সকলো সমান। যোগযুক্ত হৈ বা যোগাৰোহ হোৱা কথাটোকেই আকৌ ভালকৈ বুজাইছে বুলি আপুনি ধৰি ল'ব পাৰে। যিজন সুহৃদ, মিত্ৰ, শত্ৰু, উদাসীন, মধ্যস্থ, মৎস্য, বন্ধু, ধাৰ্মিক আৰু পাপাচাৰী সকলোৰে প্ৰতি সমবুদ্ধি সম্পন্ন, তেওঁৱেই শ্ৰেষ্ঠত্ব লাভ কৰে। যোগাৰোহ বা যোগযুক্ত ব্যক্তি সৰ্বদা পৰম ব্ৰহ্ম সম্পৰ্কযুক্ত হৈ তেওঁৰ দেহ, মন আৰু নিজকে নিয়োজিত কৰিব তথা অকলে নিৰ্জন স্থানত বসবাস কৰিব আৰু সৰ্বদা সতৰ্কতাৰে তেওঁৰ মনক বশীভূত কৰিব। তেওঁ বাসনা মুক্ত আৰু পৰিগ্ৰহ ৰহিত হ'ব। দশমটো শ্লোকলৈ আপুনি যদি বুজি পাইছে, তেন্তে গম পাইছে যে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে মন, ইন্দ্ৰিয় আৰু শৰীৰক বশ কৰি বাসনা আৰু সংগ্ৰহ ৰহিত হৈ একান্ত চিত্তে মানে অকলশৰে আত্মাক উপলব্ধি কৰিব পৰা কাৰ্য কৰিব যোগযুক্ত ব্যক্তিয়ে। এই ক্ষেত্ৰত যোগযুক্ত ব্যক্তিৰ যোগাভ্যাস কেনেকুৱা হ'ব, আসন কেনেকুৱা হ'ব, তাকো কৈছে ভগৱান শ্ৰীকৃষ্ণই একাদশ শ্লোকত। যোগ অভ্যাসৰ নিয়ম এয়াই যে কুশাসনৰ ওপৰত মৃগচৰ্মৰ আসন আৰু তাৰ ওপৰত বজ্ৰাসন ৰাখি সেই আসন পবিত্ৰ স্থানত স্থাপন কৰি যোগাসন কৰিব লাগে। সেই আসনত উপবিষ্ট হৈ চিত্ত, ইন্দ্ৰিয় আৰু ক্ৰিয়াক নিয়ন্ত্ৰিত কৰি চিত্ত শুদ্ধিৰ বাবে মনক একাগ্ৰ কৰি যোগাভ্যাস কৰিব। শৰীৰ, মস্তক তথা গ্ৰীবাক সমান্তৰালভাৱে ৰাখি অইনফালে দৃষ্টি নিক্ষেপ নকৰি নাসিকাৰ অগ্ৰভাগত দৃষ্টি নিবদ্ধ কৰা প্ৰয়োজন, মানে নাকৰ আগভাগত চকু দিয়াৰ কথা কোৱা হৈছে। প্ৰশান্তাত্মা ভয়শূন্য ব্ৰহ্মচৰ্যব্ৰতত স্থিত পুৰুষ মনক সমস্ত জড় বিষয়ৰ পৰা প্ৰত্যাহাৰ কৰি মোক জীৱনৰ চৰম লক্ষ্যৰ ওপৰত স্থিৰ কৰি হৃদয়ত মোৰ ধ্যান কৰি যোগাভ্যাস কৰা উচিত। অৰ্থাৎ যোগাভ্যাসৰ সময়তো ভগৱানে তেওঁকেই হৃদয়ত ধাৰণ কৰি ল'বলৈ কৈছে। এনেদৰে দেহ, মন আৰু কাৰ্যকলাপৰ সংযত কৰাৰ অভ্যাসৰ ফলত যোগীৰ জড়বন্ধন মুক্ত হয় আৰু তেওঁ তেতিয়া মোৰ পৰম ধাম প্ৰাপ্তি লাভ কৰে। অধিক ভোজনকাৰ, নিতান্ত অনাহাৰী, অধিক নিদ্ৰাপ্ৰিয় আৰু নিদ্ৰাশূন্য ব্যক্তিৰ যোগী হোৱা সম্ভৱ নহয়। অৰ্থাৎ যিয়ে অধিক ভোজন কৰে, যিয়ে একেবাৰেই নাখায়, যিয়ে অতিকে নিদ্ৰা প্ৰিয় আৰু যাৰ নিদ্ৰা একেবাৰেই কম, তেওঁৰ বাবেও যোগী হোৱাটো সম্ভৱ নহয়। অৰ্থাৎ আপুনি খাৱন, শোৱন, পিন্ধন, উৰণ, টোপনি সকলোতে পৰিমিত ৰূপত এটা বেলেঞ্চ ৰাখিব লাগিব। বুজি যাব দেই। কৰ্ম কৰিও কৰ্মবন্ধনৰ পৰা মুক্ত হৈ পৰমাত্মা প্ৰাপ্তি কিদৰে সম্ভৱ, সেই কথা আকৌ ব্যাখ্যাৰূপত কৰিছে ভগৱান শ্ৰীকৃষ্ণই। 17 নম্বৰ শ্লোকত কৈছে, যিজনে পৰিমিত আহাৰ আৰু বিহাৰ কৰে, পৰিমিত প্ৰয়াস কৰে, যাৰ নিদ্ৰা আৰু জাগৰণ নিয়মিত, তেৱেই যোগ অভ্যাসৰ দ্বাৰা সমস্ত জড়জাগতিক দোষৰ নিবৃত্তি সাধন কৰিব পাৰে। যোগীয়ে যেতিয়া অনুশীলনৰ দ্বাৰা চিত্ত মানে আত্মাক পৰমাত্মাত বিলীন কৰে আৰু সমস্ত জড় কামনাৰ পৰা মুক্ত হৈ আত্মাতেই অৱস্থান কৰে, তেতিয়া তেওঁ যোগযুক্ত হৈছে বুলি কোৱা হয়। বায়ুশূন্য স্থানত দীপশিখা যিদৰে কম্পিত নহয়, চিত্ত বৃত্তিৰ নিৰোধ অভ্যাসকাৰী যোগীৰ চিত্তও তেনেদৰে অবিচলিত থাকে। মানে যেতিয়া আত্মা পৰমাত্মাত বিলীন হৈ যায়, তেতিয়া বতাহ নথকা স্থানত চাকি লৰচৰ নোহোৱাৰ দৰেই অৱস্থা হয় আত্মাৰ। যোগাভ্যাসৰ ফলত যি অৱস্থাত চিত্ত সম্পূৰ্ণৰূপত জড় বিষয়ৰ পৰা প্ৰত্যাহিত হয়, সেই অৱস্থাক যোগা সমাধি বোলা হয়। সেই অৱস্থাত শুদ্ধ অন্তঃকৰণৰ দ্বাৰা আত্মাক উপলব্ধি কৰি যোগী আত্মাতেই পৰম আনন্দ আস্বাদন কৰে আৰু সেই আনন্দময় অৱস্থাত অপ্ৰাকৃত ইন্দ্ৰিয়ৰ দ্বাৰা অপ্ৰাকৃত সুখ অনুভূত হয়। এই পাৰিমাৰ্থিক চেতনাত অৱস্থান ল'লে যোগী আৰু আত্মা তত্ত্বজ্ঞানৰ পৰা বিচলিত নহয় আৰু তেতিয়া আৰু ইয়াতকৈ লাভজনক কিবা হ'ব পাৰে বুলি মোৰ মনে নধৰে। শ্ৰীমদ ভাগৱত গীতাৰ ব্যাখ্যা কৰাসকলে কয়, পৰমেশ্বৰ প্ৰাপ্তিৰ পিছত যোগী দুখতো দুখী নহয়, কাৰণ সেই সময়ত দুখৰ অনুভৱ কৰিব পৰা চিত্ত নোহোৱা হৈ যায়। এই অৱস্থাত স্থিত হ'লে চৰম বিপৰ্যয়তো কিঞ্চিত বিচলিত নহয়। জড় জগতৰ সংযোগজনিত সমস্ত দুখ দুৰ্দশাৰ পৰা এয়াই হৈছে প্ৰকৃত মুক্তি। অবিচলিত অধ্যৱসায় আৰু বিশ্বাস সহকাৰে এই যোগ অনুশীলন কৰা উচিত। সংকল্পজাত সমস্ত কামনা সম্পূৰ্ণৰূপে ত্যাগ কৰি মনৰ দ্বাৰা ইন্দ্ৰিয়বোৰক সকলো পিনৰ পৰা নিয়ন্ত্ৰণ কৰাটো সকলোৰে কৰ্তব্য।
ধৈৰ্যযুক্ত বুদ্ধিৰ দ্বাৰা মনক ধীৰে ধীৰে আত্মাত স্থিৰ কৰি আৰু অইন কোনো চিন্তা নকৰি নিজক সমৰ্পণ কৰা উচিত। চঞ্চল আৰু অস্থিৰ মন যি বিষয়ত ধাবিত হয় সেইবোৰ বিষয়ৰ পৰা নিবৃত্ত কৰি আত্মাৰ বশলৈ আনিব লাগিব। ব্ৰহ্মভাৱ সম্পন্ন প্ৰশান্ত চিত্ত ৰজোগুণ প্ৰশমিত নিষ্পাপ হৈ যাৰ মন মোৰ ওপৰত নিবৃষ্ট হৈছে তেৱেই পৰম সুখ প্ৰাপ্তি লাভ কৰে। এনেদৰে আত্মসংযোগী যোগী জড় জগতৰ সমস্ত কলুষৰ পৰা মুক্ত হৈ ব্ৰহ্ম সংস্পৰ্শৰূপ পৰম সুখ আস্বাদন কৰে। প্ৰকৃত যোগী সৰ্বভূতত মোৰ দৰ্শন কৰে আৰু মোৰ মাজতেই সৰ্বস্ব দৰ্শন কৰে। যোগযুক্ত আত্মাই সৰ্বত্ৰতেই মোক দেখিবলৈ পায়। যিজনাই সৰ্বত্ৰতেই মোক দৰ্শন কৰে, মোৰ মাজতেই সমস্ত বস্তুক দৰ্শন কৰে, মই কেতিয়াও তেওঁৰ দৃষ্টিৰ অগোচৰ নহওঁ আৰু তেওঁ মোৰ দৃষ্টিৰ অগোচৰ নহয়। যি যোগী সৰ্বভূতত স্থিত পৰমাত্মাৰূপে মোক মানি মোৰ ভজন কৰে তেওঁ সকলো অৱস্থাতেই মোক অৱস্থান কৰে। হে অৰ্জুন, যি সমস্ত জীৱৰ দুখ আৰু দুখক নিজৰ সুখ আৰু দুখৰ অনুৰূপ সমানভাৱে বিচাৰ কৰে মোৰ চকুত তেৱেই সৰ্বশ্ৰেষ্ঠ যোগী। অৰ্জুনে ক'লে, হে মধুসূদন, তুমি সৰ্বত্ৰ সমদৰ্শন ৰূপে যে যোগ উপদেশ কৰিলা, মনৰ চঞ্চল স্বভাৱবশতঃ মই তাৰ স্থায়ী স্থিতি দেখা পোৱা নাই। হে কৃষ্ণ, মন অত্যন্ত চঞ্চল, শৰীৰ আৰু ইন্দ্ৰিয় আদিৰ বিক্ষেপ উৎপাদক, দুৰ্দমনীয় তথা অত্যন্ত বলৱান। সেয়ে তাক নিগ্ৰহ কৰা বায়ুক বশীভূত কৰাতকৈও অধিক কঠিন বুলি মই ভাবোঁ। তেতিয়া পৰমেশ্বৰ ভগৱানে ক'লে, হে মহাবাহু, মন যে দুৰ্দমনীয় আৰু চঞ্চল তাত কোনো সন্দেহ নাই। কিন্তু হে কন্তেয়, ক্ৰমশ অভ্যাসৰ আৰু বৈৰাগ্যৰ দ্বাৰা মনক বশীভূত কৰা যায়। অসংযত চিত্ত ব্যক্তিৰ পক্ষে আত্ম উপলব্ধি কিছু টান, কিন্তু যাৰ মন সংযত আৰু যিয়ে যথাৰ্থ উপায় অৱলম্বন কৰি মনক বশ কৰাৰ চেষ্টা কৰে তেওঁ অৱশ্যেই সিদ্ধি লাভ কৰে। সেয়াই মোৰ অভিমত। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক স্পষ্টকৈ কৈছে যে মনক বশ কৰিলেহে যোগ প্ৰাপ্তি সম্ভৱ। তেতিয়াও অৰ্জুনৰ মনত প্ৰশ্ন। অৰ্জুনে সুধিলে, হে কৃষ্ণ, যিয়ে প্ৰথমে শ্ৰদ্ধা সহকাৰে যোগত যুক্ত হৈ থাকি বাকী পিছত চিত্ত চাঞ্চল্য হেতু ভ্ৰষ্ট হৈ যোগসিদ্ধি লাভ কৰিব নোৱাৰে, তেতিয়া সেই ব্যৰ্থ যোগীৰ কি গতি লাভ হয়? অৰ্থাৎ যোগপ্ৰাপ্তিৰ চেষ্টাৰ মাজত যদি মন চঞ্চল হৈ যায়, যোগত শ্ৰদ্ধাও আছে, তেনে পুৰুষৰ কি হ'ব? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়া অৰ্জুনে আকৌ সুধিলে, হে মহাবাহু কৃষ্ণ, কৰ্ম আৰু যোগত ভ্ৰষ্ট ব্যক্তি ব্ৰহ্মলাভৰ পথৰ পৰা বিমূঢ় হৈ যি আশ্ৰয়হীন হৈ পৰে, তেওঁ কি বিচ্ছিন্ন মেঘ অথবা টুকুৰা টুকুৰ হোৱা ডাৱৰৰ দৰে কি একেবাৰে নষ্ট হৈ যাব? হে কৃষ্ণ, তুমিয়ে কেৱল আমাৰ এই সংশয় দূৰ কৰিবলৈ সামৰ্থৱান, কাৰণ তোমাৰ বাহিৰে কোনেও আমাৰ এই সংশয় দূৰ কৰিব নোৱাৰিব। পৰমেশ্বৰ ভগৱানে ক'লে, হে পাৰ্থ, শুভ অনুষ্ঠানকাৰী পৰমাৰ্থবিদৰ ইহলোক তথা পৰলোকত কোনো দুৰ্গতি নহয়। হে বৎস, তাৰ কাৰণ কল্যাণকাৰী নিৰ্দিষ্ট কৰ্ম কৰাজনৰ কেতিয়াও অধোগতি নহয় বা দুৰ্গতি নহয়। মন চঞ্চল হোৱা যোগভ্ৰষ্ট ব্যক্তিয়ে সেই পুণ্যবানৰ লোকত বাসনাৰ ভোগ কৰি যি বাসনাৰ বাবে যোগভ্ৰষ্ট হৈছিল, ভগৱানে সকলো দেখাই শুনাই তাকে ভোগ কৰায়। তেওঁ শুদ্ধ আচৰণ থকা সদাচাৰী ব্ৰাহ্মণসকলৰ গৃহত অথবা শ্ৰীমান ধনী বণিকসকলৰ গৃহত জন্মগ্ৰহণ কৰে, অথবা যোগভ্ৰষ্ট পুৰুষ জ্ঞানৱান যোগীগণৰ বংশত জন্মগ্ৰহণ কৰে। এই প্ৰকাৰ জন্ম এই জগতত অৱশ্যেই অত্যন্ত দুৰ্লভ। হে কুৰুনন্দন, সেই প্ৰকাৰ জন্মগ্ৰহণ কৰাৰ ফলত তেওঁ পুনৰাই তেওঁৰ পূৰ্ব জন্মকৃত পাৰিমাৰ্থিক চেতনাৰ বুদ্ধি সংযোগ লাভ কৰি সিদ্ধি লাভৰ বাবে পুনৰ যত্ন কৰে। তেওঁ পূৰ্ব জন্মৰ অভ্যাসৰ ফলত অৱশ হৈ যোগ সাধনাৰ প্ৰতি আকৃষ্ট হয়। এনেদৰে যোগশাস্ত্ৰ পিপাসু পুৰুষৰ বেদোক্ত সকাম কৰ্ম মাগৰ বাবে যি ফল নিৰ্ধাৰণ কৰা আছে তাতোকৈ উৎকৃষ্ট ফল লাভ কৰে। যোগী ইহজন্মত পূৰ্ব জন্মকৃত যত্ন অপেক্ষা অধিকতৰ যত্ন কৰি পাপমুক্ত হৈ পূৰ্ব জন্মৰ সাধন সঞ্চিত সংস্কাৰৰ দ্বাৰা সিদ্ধি লাভ কৰি পৰম গতি লাভ কৰে। যোগী তপস্বীসকলতকৈও শ্ৰেষ্ঠ, জ্ঞানী সকলতকৈও শ্ৰেষ্ঠ আৰু সকাম কৰ্মীসকলতকৈও শ্ৰেষ্ঠ। ইয়াৰ উপৰি হে অৰ্জুন, সকলো অৱস্থাতেই তুমি যোগীয়ে হোৱা। যিয়ে শ্ৰদ্ধা সহকাৰে মদগত্ত চিত্তে মোৰ ভজন কৰে তেওঁ সকলোতকৈ অন্তৰংগভাৱে মোৰ সতে যুক্ত আৰু তেৱেই সমস্ত যোগীসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ। সেয়াই মোৰ অভিমত। এতিয়া আমি আপোনাক আৰম্ভণিতে ক'লোঁ যে দৈনন্দিন এখন ৰুটিন আমি আপোনাক দিম ধ্যান যোগৰ আধাৰত।
এয়াই ৰুটিন। আপুনি প্ৰতি মুহূৰ্তত ভগৱানত সমৰ্পণ ৰাখিব লাগিব আৰু যোগী হোৱাৰ বাবে যিবোৰ কথা ভগৱান শ্ৰীকৃষ্ণই কৈছে সেই যোগী হোৱাৰ বাটত আপুনি বাট বুলিব লাগিব আৰু তেনেকৈয়ে আপুনি ইহলোকতেই পৰম সুখ লাভ কৰিব আৰু সেই পৰম সুখ লাভৰ বাবে যত্নৱান হওক। ৰুটিন ৰাখক, মনক নিয়ন্ত্ৰণ কৰক, নিজৰ আত্মাৰ আহ্বান শুনক। ভালে থাকক। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।